সকলোকে মই প্ৰথমটো ধন্যবাদ দিছোঁ যিবোৰে এই প্ৰজেক্টটোৰ ওপৰতে কাম কৰিছে। প্ৰথমতে আমি NRLক ধন্যবাদ দিছোঁ যি আমাৰ প্ৰাইমেৰী ফাইনেন্সাৰ হয় আৰু লগতে আমি DMF ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ডৰ যোগেদি ফাণ্ড মিলাই পিনি এই লাইব্ৰেৰী কনষ্ট্ৰাকশ্যনটো নতুনকৈ কৰিছে। বিশেষকৈ এইটো মানে আমাৰ যি ষ্টুডেণ্ট কমিউনিটি আছে নৱপ্ৰজন্ম আছে তেখেতৰ কাৰণে ডেডিকেটেড এছেট আছে। চ' অৱস্থা আমাৰ লাইব্ৰেৰীৰ আগতে ইমান ভাল নাছিলে এণ্ড সেইটো আমি তেনেকৈ ফ্ৰুটফুল ইনভেষ্টমেণ্ট হিচাপে ভাবিছোঁ যিটো মানে আজি নাই আগন্তুক মানে 20 বছৰ 25 বছৰৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে কামত আহিব এণ্ড স্পেচিফিকলি এটা কথা আৰু আছে যে আমাৰ অসম চৰকাৰে এই 2025 বৰ্ষত মানে ইয়েৰ অফ বুকছ হিচাপে ডিক্লেয়াৰ কৰিছে। চ' আমি মানে যথেষ্ট ভাল পাইছোঁ যে আমি এই প্ৰজেক্টটো এই ইয়েৰ অফ বুকছতে ডিচেম্বৰ মাহতেই শেষ কৰিব পাৰিছোঁ এণ্ড আশা ৰাখিছোঁ যে এই এছেটটো এণ্ড চিন্স এইটো আমি যেনেকৈ আগতে কৈছোঁ এইটো মাল্টি মডেল লাইব্ৰেৰী আছে আৰু মাল্টি কানেক্টেড লাইব্ৰেৰী আছে। চ' ইয়াৰ অলমষ্ট 150টা মান সৰু লাইব্ৰেৰী আমাৰ গাঁও অঞ্চলতে বনি আছে, কিছুমান অলৰেডি বনি গৈছে। চ' তাৰ লগত এই লাইব্ৰেৰীটো কানেক্ট হৈ আছে আৰু লগতে ইয়াতে এখন FM ৰেডিঅ' হিচাপে গঠন কৰা হ'ব, ৰেডিঅ' শিৱসাগৰ বুলি। চ' সেইখিনি নেক্সট 2-3 মাহতে আৰম্ভ হৈ যাব। চ' তেনেকৈ আশা ৰাখিছোঁ যে এইটো ভালকৈ চলিব। যিমান আমি কিতাপ দেখিছোঁ নতুন কিতাপৰ কিন্তু ষ্টক চ' প্ৰাইমাৰলি আমি কি কৰিছোঁ যি আগৰ ষ্টকখিনি আছিলে অলমষ্ট 70,000 মান কিতাপ সেইখিনি আজিলৈকে কেটেলগিং হোৱা নাছিলে। চ' প্ৰথমটো আমি সেই কিতাপখিনিৰ কেটেলগিং কৰাইছোঁ আৰু লগতে আমি কলেজ কমিউনিটিৰ পৰা আৰু লাইব্ৰেৰীনৰ পৰা এখন বুক লিষ্ট পাইছোঁ। এই বুক লিষ্টৰ কাৰণে অলমষ্ট 2,000 মান টাইটেল নতুনকৈ এড কৰি আছোঁ। চ' সেইবি কিছুমান অলৰেডি এড হৈ গৈছে, অলমষ্ট 1,000 মান টাইটেল নতুনকৈ এড কৰা গৈছে আৰু লগতে 1,000ৰ অৰ্ডাৰটো আৰু আছে। কিমান টকা ব্যয় পাইছে গোটেই কামখিনি কৰা? এই টোটেল আছে আপোনাৰ অলমষ্ট 30 লাখ টকা 30। ধন্যবাদ। আমাৰ এই আপোনালোকে যি আজি অত্যাধুনিক যি আমাৰ মডাৰ্ণ টেকন'লজিত যি আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমি আজি ইনগ্ৰেশ্যন কৰিলোঁ, সেইটো কাৰণে আমাৰ NRLৰ পৰা এটা ফাণ্ড আহিছে, লগতে আমাৰ DMFT ফাণ্ডৰো আমি মিলাই আমি এই মানে লাইব্ৰেৰীটো বনাবলৈ সক্ষম হৈছোঁ। এই লাইব্ৰেৰীটো অত্যাধুনিক এইকাৰণে যে এইটো আপোনাৰ ইণ্টাৰনেট কানেকশ্যন বা লাৰ্ণিঙৰ যিটো ছিষ্টেম সেইটো আমি ইয়াৰ যোগেদি আমি কৰিব বিচাৰিছোঁ আৰু যি এতিয়া বৰ্তমানৰ জেনেৰেশ্যনৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কম্পিটিটিভ এক্সামেই হওক বা তেওঁলোকৰ ৰেগুলাৰ এক্সামেই হওক তাতে যাতে তেওঁলোকে ভালকৈ যাতে তেওঁলোকে এপিয়াৰ হ'ব পাৰে আৰু ছাকচেছফুলি যাতে আমাৰ তেওঁলোকে কোৰ্চ কমপ্লিট কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি আমি এই মডাৰ্ণ লাইব্ৰেৰীটো আমি বনাবলৈ আমি সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ এই লাইব্ৰেৰী আমাৰ যিখিনি জ্ঞানৰ পোহৰ যিখিনি দিয়ে লাইব্ৰেৰীয়ে সেইখিনি আমাৰ এই লাইব্ৰেৰীটো আমাৰ শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীকে প্ৰমুখ কৰি বয়োজ্যেষ্ঠলৈকে অভাৱ পূৰণ কৰিব বুলি মই আশা কৰিছোঁ আৰু আমি এই লাইব্ৰেৰীটো প্ৰায় 2 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু খুব মানে বনাওঁতে আমাৰ অলপ টাফ চেলেঞ্জেছো আহিছে বহুতখিনি, তথাপি আমি অভাৰকাম কৰি আমি এই লাইব্ৰেৰীটো আজি ৰাইজৰ বাবে মুকলি কৰি দিছোঁ। আজি আমাৰ ইনগ্ৰেশ্যনত আমাৰ জিলা আয়ুক্ত মহোদয় প্ৰমুখ্যে আমাৰ সমাজৰ গণ্যমান্য ব্যক্তিসকল লগতে স্কুল এডুকেশ্যনৰ মানে বিষয়ববীয়াসকল, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ববীয়াসকল, আপোনালোক সংবাদ মাধ্যমকো আমি ইয়াতে মাতিছোঁ আজি ইনভাইট কৰি আৰু লগতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বিশেষকৈ তেওঁলোকক আমি আজি ইনভাইট কৰিছোঁ যাতে তেওঁলোকে এই লাইব্ৰেৰীটোৰ বিষয়ে গম পায় আৰু তেওঁলোকে যাতে এই লাইব্ৰেৰীৰ যিখিনি সুবিধা আছে সেইখিনি যাতে ল'বলৈ আগবাঢ়ি আহে। নতুন ষ্টকছ আমি আৰু ইয়াতে ভৰাব আমি সক্ষম হ'ম। পৰ্যায়ক্ৰমে যিহেতু আমি একেবাৰে ভৰাই দিলে আমাৰ লাইব্ৰেৰীৰ যিখিনি ৰিকুৱাৰমেণ্ট আছে আমি আপোনালোকে গম পাইছে লাইব্ৰেৰীৰ অলপ যিবিলাক ছায়েন্সৰ যিবিলাক পদ্ধতি বা কেনেকৈ ধৰণে ষ্টক ৰাখিব লাগে বা কেনেকৈ ধৰণে তেওঁলোকে ৰিডাৰ ফ্ৰেণ্ডলি যেনেকৈ বনাব লাগে কৰ্ণাৰখিনি আমি তেনেকৈ বনাবলৈ লাহে লাহে আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়িছোঁ আৰু তেনেকৈ আগবাঢ়িলে আমাৰ কিতাপ আৰু লাহে লাহে এতিয়া সোমাব আৰু সোমালে হয়তো আমাৰ এইখিনি স্পেচো হয়তো ছাফিচিয়েণ্ট নহ'বগৈ পাৰে, গতিকে আমি তলৰ বা আৰু ইয়াৰ ওপৰৰ ফ্ল'ৰটোৰ কথাও ভাবিছোঁ, গতিকে ইয়াৰ নেক্সট ষ্টেপ আমাৰ তলৰ ফ্ল'ৰতে আমি কনচেণ্ট্ৰেট কৰিব পাৰোঁ এতিয়া নেক্সট। এইখিনি সদ্যহতে আমাৰ লাইব্ৰেৰীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ যিখিনি লাইব্ৰেৰীয়ান ডাঙৰীয়া আৰু তেওঁৰ লগৰ যিখিনি ষ্টাফ আছে তেওঁলোকে প্ৰথমতে চোৱা চিতা কৰিব, কিন্তু চোৱাৰ কাৰণে আমি যিহেতু ইয়াতে পৰিষ্কাৰ পৰিচ্ছন্নতা বা যিখিনি নিয়মানুৱৰ্তিতা মানি চলিব লাগে সেইখিনিৰ কাৰণে আমি হয়তো এটা ইনষ্ট্ৰাকশ্যন আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা তেওঁলোকক প্ৰভাইড কৰিম বুলি ভাবিছোঁ যাতে বস্তুখিনি অলপ চিজিল হৈ থাকে আৰু ডিচিপ্লিন হৈ থাকে।